মুখ্যমন্ত্ৰী মহোদয় সহযোগমণি বিনিকি ভূঞা ডাঙৰীয়াক তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। কলিতা ডাঙৰীয়া আৰু এখন আমি কোনো আকৌ যেতিয়া আপোনালোকৰ ওচৰলৈকে আহোঁ আৰু যেতিয়া মৰমখিনি পাওঁ, একেলগে ফটোটো উঠি পেলাই যাওঁ এটা চিন হিচাপে। কাৰণ বিগত আজি 20টা বছৰৰ পৰা এই সমষ্টিত বিয়া হৈ সোমালোঁ, মোৰ ল'ৰা ছোৱালীও ডাঙৰ হ'ল, আমি লাহে লাহে চব বয়সটো আগুৱাই গৈ আছোঁ। আৰু যেতিয়া মুখখিনি আহি চিনি পাওঁ, বাইদেউ ভালে আছে, বাইদেউ লগ পাইছোঁ, যদিও আমাৰ সদায় বা লগ পোৱা নহয়, কিন্তু বহুদিনৰ মূৰত হ'লেও যেতিয়া পাওঁ, যেতিয়া পৰিয়ালৰ মানুহ পাওঁ, যেতিয়া কিবা এটা উৎসৱ হয়, কিবা এটা পৰ্ব হয়, যেতিয়া লগ পাওঁ, কিন্তু সেই মৰমখিনি যেতিয়া পাওঁ, সেইখিনি কিন্তু অন্তৰত সদায় ৰখি যায়। আৰু আজি ইয়াত আৰম্ভণিতে ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াই দিব লাগিব, জুৰি বৰদলৈ ডাঙৰীয়াই কৈ গ'ল যে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ হৈ যে আমি এবাৰ আমাৰ ভোটটো সম্প্ৰদান কৰিব লাগিব। কিন্তু 85 চনৰ পিছত এই জালুকবাৰী সমষ্টি এবাৰ প্ৰথমবাৰ হয়তো আমি হাতীৰ চিনত ভোট দিম। হাতী মানে পদুম, আৰু এইটো আমি সকলোৱে ইতিমধ্যে অৱগত হৈছোঁ। আৰু সকলোৱে প্ৰত্যেকে যিহেতু আমি গম পাইছোঁ যে আমি এইবাৰ যেতিয়া নিৰ্বাচন আমি খেলিবলৈ ওলাই বা আমি নিৰ্বাচনলৈ আগুৱাই গৈ আছোঁ, এইবাৰ আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টি AGP আৰু UPPLৰ যিটো মিত্ৰজোঁট চৰকাৰ হ'ব, সেই মিত্ৰজোঁট চৰকাৰক এইবাৰ এই শুৱালকুছি তাত হাতীৰ চিনত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এইবাৰ প্ৰাৰ্থিত্ব কৰিছে। নিৰ্বাচন আয়োগৰ যি নীতি নিয়ম আছিলে, সেই নীতি নিয়মসমূহক আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণৰূপে সংকুষ্ঠ দেখুৱাই পিনে নিৰ্বাচনী প্ৰচাৰ চলি আছে শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবিলাক সভা সমিতি, সেই সভা সমিতিবিলাকত চৰকাৰী চাকৰিয়ালে অংশগ্ৰহণ কৰাই নহয়, তেওঁলোকে দলীয় প্ৰচাৰত নামি পৰিছে। যোৱাকালিও আমি দেখিবলৈ পাইছোঁ শুৱালকুছি পূব পঞ্চায়তৰ যি নিৰ্বাচনী সমিতি আছে, তেওঁলোকৰ সভাপতি সঞ্জীৱ শৰ্মা, তেখেতে গতিকে চৰকাৰী চাকৰিয়াল, তেখেতে মঞ্চত থাকি একেলগে ভাষণ দিছে এটা দলৰ সপক্ষে আৰু মানুহৰ মাজত তেওঁ প্ৰচাৰত নামিছে। গতিকে এনেকুৱা ধৰণৰ কথা কৰ্মই আমাক ভাবিবলৈ বাধ্য কৰাইছে যে আচলতে নিৰ্বাচন আয়োগ বা নিৰ্বাচনী নীতি নিয়ম কেৱল মাত্ৰ বিৰোধী মানুহবিলাকৰ কাৰণেই নেকি? শাসকীয় দলৰ কাৰণে কোনো ধৰণৰ নীতি নিয়ম নাথাকে নেকি? এইটো সঞ্জীৱ শৰ্মা মাত্ৰ এটা উদাহৰণহে। তেওঁ এগৰাকী শিক্ষক, শুৱালকুছি বালিকা মজলীয়া বিদ্যালয়ত তেওঁ শিক্ষক। কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁৰ নিচিনা আৰু বহুত এনেকুৱা উদাহৰণ আছে। চৰকাৰী চাকৰিয়ালবিলাকে এতিয়া বিজেপি দলৰ প্ৰচাৰ কাৰ্যত নামি পৰিছে আৰু তেওঁলোকক ব্যৱহাৰ কৰিছে খুব মুখ্যমন্ত্ৰীৰ পত্নী তথা মুখ্যমন্ত্ৰীৰ এটা এচাম ইয়াৰে যি কৰ্মী আছে তেওঁলোকে।